শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনদীন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম গীত পাঠ কৰিছোঁ। আজি হৈছে শনিবাৰ, আপোনালোকৰ আগত জ্ঞান বিজ্ঞানৰ যুগ। কৃষ্ণ নাম গোবিন্দ মুৰাৰী তান চৰণ বন্ধু প্ৰদক্ষিণ কৰি ৰাম সত আধাৰ অন্তে কহিলন্ত হৰি কেৱল ভজয় মোক একনিষ্ঠ কৰি শ্ৰদ্ধাৰে ভজয় মনো পৰম সিহিতু পৰম ভক্ত অতি অনুপম ৰাম সগুণ নিগুণ জ্ঞান কহিলো বিস্তাৰ সপ্তমতে ভকতি কহিব ঈশ্বৰৰ ৰাম মুহূৰ্ত আশ্ৰয় মতে নিবিষীয় মন ভজন অভ্যাস হৈবি নাইন শৰণ ৰাম সংখ্যা সমগ্ৰ জানিবা মোক পুন সপ্তমী কহিব তাকো জানিবায় অৰ্জুন ৰাম যাক জানিলে জানিবা ক নাথাকয় ৰাম যিমতে ঈশ্বৰ ময়ো শুনা ধনঞ্জয় জ্ঞান পক্ষে মনে বৃক্ষ চিন্তিও মাতৰ ভক্তি পক্ষে বিত হোৱা শিৱ ঈশ্বৰ ৰাম চাবৰ জংগময় আদি সকলো সংসাৰ মোক বুজিবাৰ টানো আছে অধিকাৰ ৰাম সংখ্যাত জীৱ আছে সংসাৰ ভিতৰে মনুষ্যকে বুজে আনে বুজিতে নাপাৰে মূল ভক্তি বিনা কদাচিত নহয় জ্ঞান এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান মনুষ্যই শ্ৰেষ্ঠ জীৱ ৰাম দেৱে বোলে ভাৰত বৰ্ষে নৰ হৈবে কৰ্ম কৰি ঈশ্বৰক চৰণ ভজিবে কৰ্মটো কৰিবই লাগিব ৰাম মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে জাত সিহিকে বুজিব যত্ন কৰি আয়া মাত ৰাম যত্ন কৰ অন্তৰো যে সহস্ৰ মধ্য এক পূৰ্বৰ কৰ্ম কৰাইব দেৱান্তা বিকৰ ৰাম দেহ আত্মবীৰ কিতেন সহস্ৰ মধ্যৰ লেখে তাৰ এক সবাতে ঈশ্বৰ